নমস্কাৰ এমডি টেক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আহি আছে সৰস্বতী পূজা 14 ফেব্ৰুৱাৰীত সেইদিনাই আমাৰ সৰস্বতী পূজা কথা হ'ল সৰস্বতী পূজা মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত আৰম্ভ হয় অৰ্থাৎ সেইদিনাখনে মা সৰস্বতীৰ আবিৰ্ভাৱ হৈছিল আৰু এইটোক বসন্ত পঞ্চমী বুলিও কয় এই কথাষাৰ সকলোৱে জানে ইয়াত আৰু নতুনকৈ ক'ব লগা একো নাই তথাপিতো কৈছো সৰস্বতী পূজাৰ দিনাখনো আমি কেনেকৈ কি কাম কৰিলে সৰস্বতীৰ আশীৰ্বাদ তথা ঘৰখনৰ মংগল হয় মই সদায় এনেকুৱা ভিডিঅ'ই দিওঁ যেটো ভিডিঅ'ৰ দ্বাৰা মানুহৰ ঘৰখনৰ সকলোৰে লৰা বুঢ়া তিৰতা বুলি কথা নাই প্ৰতিজন সদস্যৰে যাতে ভাল হয় মংগলময় হয় সুস্থ শৰীৰ হয় ধনে জনে বৃদ্ধি পায় মই এনেকুৱা ভিডিঅ'য়ে বনাই থাকো বা মোৰ ভাল লাগে আৰু মোৰ ভাল লগা কথাখিনি আপোনালোকৰ লগত ভিডিঅ' যোগে শেয়াৰ কৰো এইখিনি হল কথা এতিয়া কওঁ সৰস্বতী পূজাৰ দিনাখন ঘৰৰ প্ৰত্যেকেই যিবিলাক বিদ্যাৰ্থী আছে ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ্থী আছে তেওঁলোকে তো নিজৰ নিজৰ স্কুল কলেজ বিদ্যালয় বা প্ৰতিষ্ঠানত পূজা কৰিবয়ে কিন্তু হে আমি কোনোৱে ডাঙৰে নাভাবো যে সৰস্বতী পূজা সদায় ছাত্ৰ ছাত্ৰীৰহে বা শিক্ষাৰ্থীৰহে বা বিদ্যাৰ্থীৰহে কিন্তু এনেকুৱা কথা নহয় সৰস্বতী পূজা বা লক্ষ্মী পূজা বা শিৱ পূজা এই প্ৰত্যেক পূজায়ে ঘৰৰ আটাইজন সদস্যৰে বাবে মংগলময় অৰ্থাৎ সৰস্বতী পূজাৰ দিনাখন ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী বা বিদ্যাৰ্থীৰ লগতে ঘৰৰ প্ৰতিজন সদস্যয়ে সেইদিনা ৰাতিপুৱাতে সোনকালে উঠি গা পা ধুই সৰস্বতী মাক আৰাধনা কৰিব লাগে অৰ্থাৎ প্ৰতিজন মানুহে সৰস্বতী বিনা একো কাম কৰিব নোৱাৰে আমি ভাবো হে লক্ষ্মী পূজাৰ দিনাখন লক্ষ্মী মাক পূজা কৰিলে আমাৰ ধনে জনে বৃদ্ধি পাব কিন্তু সৰস্বতী পূজাৰ দিনাখনৰ ডাঙৰ মহত্ব হৈছে বিদ্যাৰ্থীৰ তো বিদ্যা আহিবয়ে বা তেওঁলোকে পূজা কৰিবই কিন্তু যিবিলাক ল'ৰা ছোৱালী মানুহৰ ঘৰত আছে আমি যাক অলপ বিকলাংগ বুলি কওঁ বোবা বুলি কওঁ থোনা বুলি কওঁ তেওঁলোকেও সৰস্বতী পূজাৰ দিনাখন খুব সোনকালে উঠি পবিত্ৰভাৱে সৰস্বতী মাক আৰাধনা কৰিব লাগে তেওঁলোকৰ মাত ওলায় শুদ্ধ উচ্চাৰণ কৰিব পৰা হয় আমি নাভাবোহে কিন্তু সৰস্বতী মা প্ৰত্যেক ব্যক্তিৰে অতি প্ৰয়োজনীয় কামখিনি কৰিব লাগে অৰ্থাৎ আমি যে কথা ক'ব পাৰিছো আমি যে লিখা পঢ়া কৰিছো অকল ছাত্ৰ ছাত্ৰীয়ে যে লিখা পঢ়া কৰে এনেকুৱা কথা নহয় ঘৰৰ প্ৰতিজন মানুহে লিখা পঢ়াৰ লগত কম বেছি পৰিমাণে জড়িত হৈ থাকে আমি ঘৰখন চলাওঁতেও এটা সাধাৰণভাৱে হলেও অংকৰ প্ৰয়োজন হয় আৰু এইটো হৈছে সৰস্বতী মাৰে আশীৰ্বাদ যা হওক সৰস্বতী মাক আমি ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে পূজা কৰিব সেইদিনাখন আমি কি কৰিম আমি সৰস্বতী মাৰ নামত এখন নৈবেদ্য আগবঢ়াম সৰস্বতী মাৰ প্ৰতিমা বা ফটো এখনৰ সন্মুখত পৰিষ্কাৰভাৱে আমি এখন নৈবেদ্য আগবঢ়াম নৈবেদ্যত বিশেষকৈ মন কৰিবলগীয়া কথা আছে আমি সকলোৱে জানো বুট মগু মাহ নাৰিকল এইবিলাক দি শৰাইখন আগবঢ়ায় কিন্তু সেই দিনাখন শৰাইখনত একদমেই লাগতিয়াল বস্তু হৈছে ডালিম যিবিলাক আজিকালি ধৰক বজাৰত বেদনা বুলি কয় বেদনা আপুনি কিনি আনি বেদনাৰ গুটিবিলাকো সেই প্ৰসাদৰ লগত অৰ্থাৎ নৈবেদ্যখনত মিহলাই দিব আৰু ফলৰ ভিতৰত আমিতো সকলোৱে নাৰিকল কুঁহিয়াৰ কল তিয়হ এইবিলাক আগবঢ়াওঁ কিন্তু অতিকৈ লাগতিয়াল ফলবিধ হৈছে সৰস্বতী পূজাৰ বগৰী আৰু এই সৰস্বতী পূজাৰ বগৰী যি আমি আগবঢ়াম তাৰ পিছতহে ছাত্ৰ ছাত্ৰীসকলে বগৰী খাব পায় তাৰ আগত বগৰী খালে বিদ্যা অল্প বুলি কয় তাৰমানে বিদ্যা আধৰুৱা হয় বুলি জনশ্ৰুতি বা বাস্তুশাস্ত্ৰ বা আমাৰ সৰু সুৰাকৈ হলেও শাস্ত্ৰত এইবিলাক কথা বৰ্ণনা কৰা আছে সৰস্বতী পূজাৰ পিছতহে বগৰী খাব পায় আৰু সৰস্বতী পূজাৰ আগত বগৰী খাব নাপায় বুলি কোৱা আছে আৰু মই সদায় কিতাপ পত্ৰ পঢ়িয়ে এনেকুৱা ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ তাতো আছে সৰস্বতী মাৰ বন্দনাৰ কিতাপতো আছে বগৰী সেইদিনাখনৰ পৰাহে ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থী সকলে খোৱা উচিত ধূপ ধূনা দিয়াৰ পিছত আমি সকলোৱে পূজা কৰি পূজাখন তেনেকৈ আৰম্ভ কৰোঁ
তাৰ ভিতৰত ক'ব লাগিব যিবিলাক বিদ্যাৰ্থী বা শিক্ষাৰ্থী আছে তেওঁলোকৰ টেবুলত সেইদিনাখন পৰিষ্কাৰকৈ কিতাপ পত্ৰ ৰাখি তাত এটা সৰস্বতীৰ প্ৰতিমা বা ফটো এখন ৰাখি তাত নৈবেদ্য এখন দিব লাগে নৈবেদ্যত বিশেষকৈ ডালিমৰ গুটি আৰু বগৰী আগবঢ়াবয়ে এইখিনি দি বগা ফুল 5 বিধ পালে ভালে নাপালে অন্য নানা ৰঙী ফুলেৰে সৰস্বতী মাক ধুনীয়াকৈ সজাই পৰাই শিক্ষাৰ্থী বা বিদ্যাৰ্থীসকলে সেৱা সন্মান কৰি স্কুল বা নিজৰ প্ৰতিষ্ঠানলৈ যাব লাগে আৰু এইখিনিত এটা কথা কওঁ যিবিলাক শিক্ষাৰ্থীয়ে এতিয়া পৰীক্ষা দিব বা পৰীক্ষা নিদিলেও গোটেই বছৰটোৰ পঢ়াৰ লগতে জড়িত হৈ থাকে তেওঁলোকে সিদিনাখন কি কৰিব অৰ্থাৎ সৰস্বতী পূজাৰ দিনাখন স্কুল কলেজ বা তেওঁলোকৰ প্ৰতিষ্ঠানত যে সৰস্বতীৰ প্ৰতিমা লৈ আহিব সেই প্ৰতিমাক পুৰোহিতে চকুদান দিব প্ৰাণ প্ৰতিষ্ঠা কৰিব তাৰ পাছত পূজাখন আৰম্ভ কৰিব ঠিক পূজা আৰম্ভ হোৱাৰ আগতে যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়াত মানে অলপ কম হয় বা হিমান মনত নাথাকে বুদ্ধিমত্তা অলপ কম বা বুদ্ধিমত্তা থাকিলেও কৰিব পাৰে এই বিদ্যাৰ্থীসকলক কৈছো তেওঁলোকে নিজৰ পঢ়া কিতাপ এখন পৰিষ্কাৰকৈ নিখুঁত কিতাপ এখন ল'ব লাগে তাৰ পিছত 3টা কলম ল'ব ৰঙা কলা আৰু নীলা ৰঙৰ কলম ল'ব চিয়াহী কলম হলে বেছি ভাল আজিকালি চিয়াহীৰ প্ৰচলন কম হেয়ে ৰিফিল ওলাইছে ৰিফিলৰ কলমে ল'ব আৰু তাত বগা ফুল ল'ব কেইপামান তাৰ পিছত আপুনি সম্ভৱত কষ্ট হলেও বনাবলৈ চেষ্টা কৰিব আৰৈ চাউলৰ মালা বুলি কওঁতে বহুত দীঘল মালা গাঁঠিব নোৱাৰি চাউল কেটা পিছল হয় খুলকি যায় সূতাৰ পৰা কিন্তু চাউল কেটা যদি অকমান পানীৰে মোহাৰি লৈ তিয়াব নালাগে অকমান পানীৰে মোহাৰি লৈ সেই চাউলৰ দুডাল সূতাৰে গাঁঠি দি এডাল সৰুকৈ হলেও ধৰক এটা আঙুলিৰ মান হলেও মালা এডাল গাঁঠিব বিদ্যাৰ্থীসকলক কৈছো তেওঁলোকে এই মালা নৈবেদ্য ফলমূলখিনি আটাইখিনি সৰস্বতী মাৰ প্ৰতিমাৰ ওচৰত অৰ্পণ কৰিব আৰু মাটিৰ বাচন এটাত চেনি ল'ব পূৰ্ণকৈ ল'ব মাটিৰ বাচনটো সৰু হলেও কথা নাই পূৰ্ণকৈ চেনি ল'ব আৰু সৰস্বতী মাৰ ওচৰত এইখিনি বস্তু যেনেকৈ ক'লো কিতাপ কলম 3টা ৰঙা কলা নীলা কলম 3টা আৰৈ চাউলৰ মালা বগা ফুল কেইপামান আৰু এখৰ ঘেউৰ চাকি অৰ্থাৎ চাকি 4 লাগিব মূল চাকি ঘেউৰ এখৰ আৰু 3 গছ চাকি আপুনি লগাব গোটেই ভগৱানৰ নামত লগাব 3 চাকি লগাব লগাই ধূপ ফলমূল অন্যান্য ফলমূল ধূনা এই সকলোখিনি দি প্ৰতিমাৰ ওচৰত অৰ্পণ কৰি নিজৰ মনৰ পঢ়াৰ বিষয়ে যিখিনি আছে বা তেওঁৰ চাকৰি বা যি মনত ভাবিছে এইখিনি কথা সৰস্বতী মাৰ আগত ব্যক্ত কৰিব কৰি সেৱা সন্মান কৰি তেওঁ আহিব যেতিয়া পূজা শেষ হ'ব শেষ হোৱাৰ পিছত পূজাৰ মাজতে বস্তুখিনি নানিব বা পূজা শেষ হৈ যোৱাৰ পিছদিনাও নানিব পূজা ঠিক যেতিয়া পুষ্পাঞ্জলি লৈ সকলোৱে প্ৰসাদ বিতৰণ কৰি প্ৰসাদ খাব তাৰ পিছত আপোনাৰ নিজৰ বস্তুখিনি অৰ্থাৎ কিতাপ কলম 3খন আৰু চেনিখিনি আপুনি ঘৰলৈ লৈ আহিব আহি সুন্দৰকৈ নিজৰ পঢ়া টেবুলত থব থৈ এই যে আৰৈ চাউলৰ মালাডাল গাঁঠিছিল সৰু হলেও সৰস্বতী মাৰ হাতত হওক আঙুলিত হওক পিন্ধাই থৈ আপুনি গুচি আহিব আৰু চেনিখিনি ঘৰত আনি কি কৰিব কেইটামান আৰৈ চাউলৰ সৈতে মিহলাই ৰাতিপুৱা চৰাইক খাবলৈ দিব চেনিখিনি অকলে দিলে চৰাই নাখায় সেয়েহে চাউল যদি মিহলাই দিয়ে চাউল লগত চৰাই চিৰিকটিয়ে বা পশু পক্ষীয়ে আপোনাৰ সেই চেনিৰ লগত মিহলি চাউল খাব যিমান চৰাই চাউল খাব আপোনাৰ সিমান পঢ়াত উন্নতি হ'ব আপুনি চাব এই কথাখিনি আপুনি মানি আপুনি কামখিনি কৰক ইয়াৰ ফল আপুনি নিজেই পাব আৰু আপুনি মোক কমেন্টত জনাবলৈ ইচ্ছা প্ৰকাশ কৰিব এইখিনি কৰি যাওক নিশ্চয় সৰস্বতী মায়ে ছাত্ৰ ছাত্ৰী বিদ্যাৰ্থী বা যিবিলাক ল'ৰা ছোৱালী ডাঙৰ হলেও পঢ়াৰ লগত জড়িত হৈ আছে স্কুল কলেজত আছে বা বেলেগ বিষয়ত অধ্যয়ন কৰি আছে এইখিনি আপোনালোকে হাতে হাতে ফল পাব ভিডিঅ'টো বেছি দীঘলীয়া নকৰো এইখিনিতে ভিডিঅ'টো শেষ কৰিলো মোৰ ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ফেচবুকৰ পেজটো ফলো কৰিব আগবঢ়াই যোৱাত সহায় কৰক ধন্যবাদ